দেবো রিসেপশন কালেক্টস পেশেন্ট ডিটেইলস রিসেপশনিস্ট কি কৰিব আলটিমেটলি পেশেন্ট ডিটেইলস টু কালেক্ট কৰিব এভরিথিং লাইক নেম এজ জেন্ডার ওকে নেক্সট তোমাৰ আহিব এড্ৰেছ নেক্সট আহিব তোমাৰ কোনটো ডিপাৰ্টমেন্টত দেখাবে গোটেইখিনি ডাটাটো কোনে কালেক্ট কৰিব ৰিসেপশনিস্টে কালেক্ট কৰিব ঠিক আছে নেক্সট আহিব স্টেপ 3 patient registration is completed and an OPD slip or ID is given তেতিয়া পেশেন্টৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব তাৰ পিছত কি দিব এখন OPD স্লিপ বা আইডি এটা দিব যে আপুনি অমুকটো চেম্বাৰত বা অমুকটো কোঠালৈ গলে যাক তাত ডক্টৰজনক তুমি দেখাব কাৰণ তুমি এটা ডাইৰেকশন দি দিব লাগিব কৰবাত তুমি চাবাচোন হস্পিটেলবিলাক এখন ফাইল দি দিয়া হয় মানে এখন ডাট পেপাৰ থাকে পেপাৰৰ ভিতৰত তোমাৰ কি থাকিব প্ৰেসক্ৰিপচনো দি দিয়ে কেতিয়াবা হেজন ডক্টৰৰ প্ৰেসক্ৰিপচন ব্ল্যাঙ্ক প্ৰেসক্ৰিপচনজন ব্ল্যাঙ্ক যোনটো প্ৰেসক্ৰিপচন থাকিব সেই ব্ল্যাঙ্ক প্ৰেসক্ৰিপচনটো সেই যোনটো ফাইল কভাৰ থাকিব হস্পিটেলৰ বা ক্লিনিকৰ সেই ফাইল কভাৰ ভিতৰত দিকিনি পেশেন্টজনক উঠিয়াই দিব যে আপুনি সাপোজ ফৰ এক্সাম্পল ৰুম নাম্বাৰ 18 লৈকে যাওক বা ৰুম নাম্বাৰ 18 লৈকে আপুনি যাওক ঠিক আছে নেক্সট টাইপ অফ পেশেন্ট মিটস দা ডক্টৰ তাৰ পিছত মই যোনটো কথা কলো তুমি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিলা কৰাৰ পিছত তুমি ওপিডি স্লিপ বা যিমানখিনি তোমাৰ 3 you know we have to be do as a receptionist or front desk executive আমি কি কৰিব পেশেন্টজন আহাৰ লগলাই আমি ওয়েলকাম কৰি কিনে পেশেন্টজনৰ পৰা আমি ডাটা বিলাক কালেক্ট কৰিম নাম হোক বা এজ হোক বা জেন্ডাৰ হোক বা গোটেই ডিটেইলছখিনি লৈ কিনে আমি কি কৰিম ৰেজিষ্ট্ৰেচন ফৰ্মটো ফিল আপ কৰি কিনে পেশেন্টজনক ৰেজিষ্ট্ৰেচন মানে আইডি কাৰ্ডটো বা ওপিডি স্লিপটো দি দিম যে আপুনি ডক্টৰ দেখুৱাওক পেশেন্টজন ডক্টৰ দেখুৱাৰ পিছত কি কৰিলে আলটিমেটলি পেশেন্টজনে ট্ৰিটমেন্ট ৰিসিভ কৰিব হেতু স্টেপত কি হ'ব হয়তো ডক্টৰজনে তোমাক কিছুমান টেষ্ট দিব সেই টেষ্টখিনি কৰিব সেইখিনিলৈকে তোমাৰ কাম নাই আৰু তেতিয়া সেই ধৰিলোৱা পেশেন্টজনে ডক্টৰৰ ওচৰত গ'ল যোৱাৰ পিছত কলে যে ঠিক আছে আপোনাৰ বেলেগ একো কমপ্লিকেশনছ নাই সিম্পল কি কৰিব মেডিসিনছ লিখি দিব মেডিসিন দিয়াৰ পিছত মেডিসিনছখিনি ফাৰ্মাসীৰ পৰা লৈ কেনে পেশেন্টজন ওলাই গুচি যাব পাৰে বা যদি ক্ৰিটিক্যালি কিবা ইল থাকে হয়তো পেশেন্টজনক এডমিট কৰিব সেইটো বেলেগ কথা আহিব বাট তোমাৰ মানে কাম হ'ব যে পেশেন্টজনক ওয়েলকাম কৰা ডিটেইলছ বিলাক কালেক্ট কৰা ৰেজিষ্ট্ৰেচন ফৰ্মটো ফিল আপ কৰা ৰেজিষ্ট্ৰেচন ফৰ্মটো ফিল আপ কৰাৰ পিছত পেশেন্টজনক ডক্টৰৰ চেম্বাৰলৈকে লৈ মানে পঠিয়াই দিয়া ডক্টৰজনৰ চেম্বাৰৰ ওচৰলৈকে গ'ল মানে তোমাৰ কাম শেষ ঠিক আছে তোমাৰ এটা সিম্পল মেসেজ এটা আছে যে ৰেজিষ্ট্ৰেচন ইজ দা ফাৰ্স্ট স্টেপ বিফৰ ট্ৰিটমেন্ট মানে ট্ৰিটমেন্টটো পোৱাৰ আগতে as early as possible you have to be registered patient until or unless patient will not get registered in the hospital he or she will not get any treatment ঠিক আছে পেশেন্টজনে হস্পিটেলত ৰেজিষ্ট্ৰেচন নহব তেতিয়ালৈকে পেশেন্টজনে ট্ৰিটমেন্ট নাপাব তো তোমাৰ কাম কি হ'ব as soon as possible as much as possible আৰ্লি তুমি কি কৰিব লাগিব পেশেন্টজনক ৰেজিস্টাৰ কৰিব লাগিব ৰেজিস্টাৰ কৰাৰ পিছতহে তোমাৰ ট্ৰিটমেন্ট প্ৰসেস স্টাৰ্ট হ'ব যদি তুমি ৰেজিষ্ট্ৰেচন প্ৰসেছত তুমি ডিলে কৰা বা দেৰি কৰোৱা তেতিয়া আলটিমেটলি পেশেন্টজনে ট্ৰিটমেন্ট পোৱা ডিলে হৈ গৈ থাকিব সো ৰেজিষ্ট্ৰেচন যিমান ফাস্ট হ'ব পেশেন্টজনে ট্ৰিটমেন্টটো হিমান সোনকালে পাব ঠিক আছে এইখিনি সিম্পল তোমালোকে হয়তো 80% বা 90% বুলি মই কম তোমালোকৰ এইখিনি এক্সপেৰিয়েন্স আছে হয়তো নিজে নহলো কাৰোবাৰ লগত এজ এ এটেন্ডেন্ট হিচাপেও তুমি হস্পিটেল ভিজিট কৰিছা এইখিনি সিম্পল প্ৰসেস তোমালোকে